সাজু হৈছোঁ 15 তাৰিখ দেওবাৰ যোনটো আমি প্ৰথম পৰীক্ষা পাতিম তাৰ পিছত 29 তাৰিখ দিয়া হৈছে আৰু 27 অক্টোবৰ তাৰমানে 3 দিন দিয়া আছে প্ৰথম 2 দিন 15 ছেপ্টেম্বৰ আৰু 29 ছেপ্টেম্বৰ দুটা দেওবাৰ তৃতীয় বৰ্গৰ কাৰণে পৰীক্ষা পাতা হ'ব আৰু 27 অক্টোবৰ যোনটো টেন্টেটিভ ডেট আছে এইটো চতুৰ্থ বৰ্গৰ কাৰণে পৰীক্ষা পাতা যাব 15 তাৰিখৰ পৰীক্ষা 10:30 ৰাতিপুৱাৰ পৰা 1:30 লৈকে 3 ঘণ্টাৰ কাৰণে হ'ব প্ৰথম ভাগ আৰু তাতে পৰীক্ষাৰ্থী আমাৰ যে এপ্লিকেশ্যন আহিছে প্ৰাৰ্থীৰ সংখ্যা আছে 11,23,204 11,23,204 এতিয়ালৈকে যোনটো এডমিট কাৰ্ড ডাউনলোড হৈছে প্ৰায় 8,75,000 about 9 লাখ এডমিট কাৰ্ড ডাউনলোড কৰা হৈছে গতিকে আমাৰ যোনটো এটা এষ্টিমেট আছে যে কমেও 10.5 লাখ আউট অফ 11,23,000 ডাউনলোড হ'ব আৰু এনেকে যদি আমি 29 ছেপ্টেম্বৰ লওঁ আৰু 27 অক্টোবৰ চতুৰ্থ বৰ্গৰ কাৰণে লওঁ টোটাল এপ্লিকেশ্যন প্ৰায় 32 লাখতকৈ বেছি আছে এইকাৰণে আমি এক্সামিনেশ্যন চেণ্টাৰ 28টা জিলাৰ ভিতৰত আমি 2,305টা চেণ্টাৰ ঠিক কৰিছোঁ তাৰে ভিতৰত আমি সেনসিটিভ হিচাপে চিহ্নিত কৰিছোঁ 429 পৰীক্ষাৰ সঞ্চালন কৰাৰ গোটেইখিনি দায়িত্ব আমি সেৱাক দিছোঁ মানে সেৱাই প্ৰশ্ন কাকত ঠিক কৰিছে ছপাইছে কাকত আৰু OMR शीट এই গোটেইখন আনি পেলাই কেনেকৈ পৰীক্ষা পাতে এইটো আপোনালোকে জানে যদি কোনোবাই নকল কৰে বা নকল কৰায় বা প্ৰশ্ন কাকত যদি ফাদিল কৰে বা সোশ্যাল মিডিয়াত ফাদিল কৰিব চেষ্টা কৰে সেই গোটেইখিনিক লৈ পেলাই আমাৰ এটা বিশেষ এক্ট পাছ কৰা গৈছে তাৰে ভিতৰত 3 বছৰ মানে ইমপ্ৰিজনমেণ্ট আছে মিনিমাম 3 ইয়াৰ্ছ আৰু ম্যাক্সিমাম আপ টু 10 ইয়াৰ্ছ তাৰ উপৰি জৰিমনা আছে জৰিমনা আপোনাৰ 1 লাখৰ পৰা আৰম্ভ কৰি 10 কোটিলৈকে জৰিমনা কৰিব পৰা যায় যোনদিনা আমাৰ পৰীক্ষা হ'ব সেইদিনা গোটেইখিনি 2,305টা চেণ্টাৰৰ 100 মিটাৰ পৰিধিলৈকে আগত যোনটো সেকশন 144 CRPC লগাইছিলোঁ এইবাৰ আমি এই সেকশন 163 অফ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 163 সেকশন আমি লগাম যাতে 100 মিটাৰ আমি একদম পৰিষ্কাৰ কৰি একাকে আমি সুন্দৰকৈ যাতে চলাব পাৰোঁ কোনো ধৰণৰ আমি তাতে গ্যাদাৰিং হ'ব নিদিওঁ 100 গেটৰ পৰা য'ত পৰীক্ষা কেন্দ্ৰ আছে 100 মিটাৰ গেটৰ 100 মিটাৰ আগতে আমি মানুহবিলাক ৰখাম আৰু তাৰ পৰা চেকিং আৰম্ভ হ'ব অকল প্ৰাৰ্থীসকলে নিজৰ এডমিট কাৰ্ডৰ ওপৰত আৰু এটা আই কাৰ্ড লৈ পেলাই ভিতৰত সোমাব পুলিচৰ চেকিং হ'ব তাৰপিছত চেণ্টাৰৰ ভিতৰত সোমাব এটা গেট খুলিব ফ্ৰিস্কিং হ'ব ফ্ৰিস্কিঙৰ পিছতহি নিজৰ জেগাত যাব পাৰিব প্ৰত্যেক চেণ্টাৰত আমি এজনকে গেজেটেড অফিচাৰ অবজাৰ্ভাৰ ছুপাৰভাইজাৰ হিচাপে দিছোঁ DC নিযুক্ত কৰি দিছে তাৰ উপৰি পৰীক্ষা কেন্দ্ৰৰ ভিতৰত পৰীক্ষা সঞ্চালনৰ কাৰণে ইন্সপেক্টৰ অফ স্কুল এজন ছুপাৰভাইজিং অফিচাৰ দিছে এই দুইজন অফিচাৰ পৰীক্ষা সঞ্চালনত কেন্দ্ৰৰ ভিতৰত থাকিব আৰু তাৰপিছত চেণ্টাৰ ইনচাৰ্জ ইনভিজিলেটৰ্ছ এই গোটেইখিনি ব্যৱস্থা আমাৰ সেৱাৰ তৰফৰ পৰা কৰা গৈছে আমাৰ পৰীক্ষা কেন্দ্ৰত কিন্তু বাউণ্ডাৰী ৱাল দেৱালটো মাষ্ট হ'ব লাগিব য'ত বাউণ্ডাৰী ৱাল নাই তাতে টেম্পৰেৰী হ'লেও আমি টিন পাত দি পেলাই বা বেৰা দি পেলাই বাউণ্ডাৰী ৱালৰ দিয়া ব্যৱস্থা কৰিছোঁ 2,305টা চেণ্টাৰৰ ভিতৰত প্ৰায় 300 চেণ্টাৰত বাউণ্ডাৰী ৱাল ক'ৰবাত ভাঙা আছিলে ব্ৰকেন আছিল সেইখিনি আমি ক্ল'জ কৰি দিয়া গৈছে CCTV সেইটো এটা মাষ্ট কণ্ডিশ্যন আছে য'ত CCTV নাই কাৰণ 2,305 চেণ্টাৰ যেতিয়া আমি ল'ব লগা হ'ল বহুত ভিতৰলৈকে যাব লগা হ'ল ব্লক লেভেললৈকে বা তাৰ ভিতৰলৈকে প্ৰত্যেক জেগাত CCTV যদি নাই তেনেহ'লে আমি ভিডিঅ'গ্ৰাফি ব্যৱস্থা ৰাখিছোঁ নাম্বাৰ অফ চেণ্টাৰ্ছ ইমান হাই আছে নাম্বাৰ অফ কেণ্ডিডেটছ ইমান হাই আছে গতিকে প্ৰথম মোৰ অনুৰোধ থাকিব প্ৰত্যেকজন অসমৰ নাগৰিকৰ বা আমাৰ যিমান আমি পৰীক্ষা কেন্দ্ৰত বিষয়াসকলক নিযুক্ত কৰিছোঁ তেখেতসকলৰ প্ৰতি আমাৰ অনুৰোধ যাতে খুব নিয়াৰিকৈ পৰীক্ষা পাতাত সকলোৱে সহায় সহযোগ কৰে যিসকল কেণ্ডিডেট আহিব তেওঁলোকৰ কষ্ট হ'ব কাৰণ নাম্বাৰ অফ কেণ্ডিডেটছ বহুত হাই আছে প্ৰত্যেকটা চেণ্টাৰত নাম্বাৰ অফ কেণ্ডিডেট চেণ্টাৰতো হাই কাৰণ আপোনালোকে আন্দাজ কৰক 2,305 চেণ্টাৰ আৰু 11 লাখ কেণ্ডিডেট তাৰমানে এভাৰেজ 500 কেণ্ডিডেট পাৰ চেণ্টাৰ এভাৰেজ কোনোবা চেণ্টাৰতো 3,000তকৈ বেছিও আছে গতিকে পৰীক্ষাৰ্থীসকলক মোৰ অনুৰোধ থাকিল আপোনালোকৰ জৰিয়তে এটা অনুৰোধ থাকিল যাতে তেওঁলোকে যিহেতু এনেকুৱা ভাবি নলয় যে মই গুৱাহাটীত আছে গৈ পাম সোনকালে কাৰণ গুৱাহাটী মানে গুৱাহাটী নহয় ইট মে বি এ ভেৰি ৰিম'ট প্লেচ গতিকে তেওঁলোকৰ প্ৰতি আপোনালোকৰ যদিহে মই অনুৰোধ জনাইছোঁ যে প্ৰথমতে তেওঁলোকে নিজৰ এডমিট ডাউনলোড কৰি লৈছে গতিকে নিজৰ পৰীক্ষা কেন্দ্ৰটো একবাৰ চিনাকি হৈ লওক ফিজিকেলি পাৰিলে ফিজিকেলি নহ'লে আজিকালি ডিজিটেলি গুগল মেপ বা যিকোনো ধৰণে চিনাকি হ'ব পাৰে আৰু আন্দাজ কৰিব পাৰে যে কিমান সময় লাগিব অসম চৰকাৰৰ পৰা ছাৰে কৈছে যে সকলো বাছ ৰেল আদিক অনুৰোধ জনাইছে যাতে তেওঁলোকে যিমান পাৰে বেছিকৈ সেই সময় আৱাগমনৰ সুবিধা ৰাখিব
তথাপিও এনি কেছ সকলোৱে বুজি পোৱাটো উচিত থাকিব যেহেতু চেণ্টাৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি গতিকে অতি কমেও তেওঁলোকে 2 ঘণ্টামান আগতে গৈ পালেহে স্ক্ৰিনিং প্ৰপাৰ হ'ব পাৰে গতিকে যিমান পাৰে সোনকালে ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ চেণ্টাৰত যাতে যায়